নমস্কাৰ এগৰাকী বহু চৰ্চিত জনপ্ৰিয় বিধায়ক নাম বলিন চেতিয়া 126 নং খৰিয়া বিধানসভা সমষ্টিৰ এই বিধায়কগৰাকী বিতৰ্কিত যদিও সমষ্টিবাসী ৰাইজে এগৰাকী বিধায়কৰ কাৰ্যকালত যথেষ্ট উন্নয়নৰ মুখ দেখিছে সেই উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখি আজিও অসম গেছ কোম্পানীৰ অধীনত সমগ্ৰ তালাপ ঢলা আৰু খদিয়াত পাইপলাইনৰ জৰিয়তে ৰন্ধন গেছ যোগানৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম গেছ কোম্পানীৰ অধীক্ষক তথা 124 নং খদিয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক বলিন চেতিয়াই এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 1 লাখ হিতাধিকাৰীয়ে সংযোগ পাবলৈ সক্ষম হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও খদিয়াৰ বগৰীবাৰী কুণ্ডিল গাঁও পঞ্চায়তত 11 লাখ টকাৰ এটা কমিউনিটি হলৰ উদ্ঘাটন কৰে বিধায়কগৰাকীয়ে বিধায়কগৰাকীৰ লগত আটাইকেইটা কাৰ্যসূচীত উপস্থিত থাকে অসম গেছ কোম্পানীৰ মুখ্য পৰিচালন সঞ্চালক কোচ স্বৰ্গীয়াৰী সহকাৰী যুটীয়া পৰিচালক মনোজ বৰুৱা আৰু সূৰ্য ফুকনকে ধৰি বিজেপিৰ বহুকেইগৰাকী নেতাকৰ্মী ঘৰে ঘৰে গেছ দিয়া যিখন আঁচনি সেই আঁচনিখনৰ যোগেদি আমি আজি তালাপ অঞ্চলৰ বাবে তালাপবাসী ৰাইজৰ বাবে ঘৰে ঘৰে গেছ দিয়াৰ বাবে আঁচনিখন আজি তালাপত আমি শুভাৰম্ভ কৰিলোঁ আৰু আমি এতিয়া তালাপৰ প্ৰতিজন পৰিয়ালত আমি গেছ দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ আগতে আমি কাকপথাৰত আমি লৈছোঁ তাত ইতিমধ্যে কাম আৰম্ভ হৈছে তাৰ উপৰিও ইয়াৰ যে ঢলাত আছে আমি এই গেছ কোম্পানীৰ ফালৰ পৰা যিখন এই ঘৰে ঘৰে গেছ দিয়া আঁচনি 1 লাখ পৰিয়ালক দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু আমি এতিয়া শুভাৰম্ভ কৰিছোঁ আৰু এই আঁচনিখনৰ যোগেদি তালাপবাসী ৰাইজৰ যথেষ্টখিনি সুবিধা হ'ব ইয়াতে LPG গেছতকৈ ইয়াতে কম খৰচ হ'ব আৰু যিটো LPG গেছত যিটো ভয় থাকে ইয়াত অলপ কম আছে আৰু তাৰ উপৰিও ইয়াতে মানে গেছ অনা নিয়াৰ ক্ষেত্ৰতো যথেষ্টখিনি সুবিধা আছে আৰু এটা আমি ইয়াত নতুন সিদ্ধান্ত লৈছোঁ কি আগতে আমাৰ যিটো গেছ দিয়া যিটো ঘৰে ঘৰে আঁচনি আছিলে তাতে কমেও 12 পৰা 15,000 টকা যিটো খৰচ হয় গেছ পাইপলাইন অনাৰ কাৰণে সেইখিনি টকা ড্ৰাফ্ট যোগেদি জমা দিবলগীয়া হৈছিল এইবাৰ কাৰণ সেইটো আমি কৰিলে দেখা যায় যে বহু দুখীয়া পৰিয়ালে মানে সেই টকাখিনি হঠাৎ দিব নোৱাৰাৰ বাবে মানে তেওঁলোকে বেলেগে কানেকশ্যনটো লয় আৰু তেওঁলোকে কানেকশ্যনটো নাপায় আৰু তেওঁলোকে মনত বহুত দুখ পায় সেই কথাখিনি আমি আমাৰ সকলো বিষয়াসকলক আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি সেই টকাটো আমি মন্থলি ছিষ্টেম কৰি দিছোঁ যাতে মাহত আমি 90 টকা যিটো খৰচ হ'ব সেই 90 টকা তেওঁ মাহত যিটো তেওঁৰ গেছৰ বিল আহিব সেই বিলখনৰ লগত 90 টকা প্লাছ হ'ব এইদৰে যেতিয়া তেওঁ সেই খৰচটো সম্পূৰ্ণ হৈ যাব তেতিয়ালৈকে সেই মাহে মাহে দি থাকিব লাগিব আৰু তাত আমি প্ৰত্যেকতে আমি অত্যাধুনিক মিটাৰ ৰিডিং মিটাৰ আমি লগাম কিন্তু ৰিডিং মিটাৰটো আহোঁতে অকণমান সময় লাগে সেইকাৰণে যেতিয়ালৈকে ৰিডিং মিটাৰটো নাহে তেতিয়ালৈকে আমি এটা ফিক্সড আমি এটা এমাউণ্ট কৰিছোঁ 500 টকা 500 টকাত তেওঁ সেই পৰিয়ালটোৱে যিমান গেছ জ্বলায় তাতে আমি 500 টকা মাহত জমা দিব লাগিব ভাল বহুত ভাল ইয়াতে স্বাস্থ্যৰ কাৰণেও ভাল ইন্ধন গেছত যিটো মানে তাতে তাৰ ধোঁৱা যিটো এফেক্ট কৰে তাতকৈ মানে ইয়াৰ ধোঁৱাটো মানে কম সেই গতিকে ইয়াতে সেইফালৰ পৰাও স্বাস্থ্যৰ কাৰণে যথেষ্ট উপযোগী বুলি মানে সেইটো আছে তো সেই গতিকে এইখিনি যথেষ্টখিনি গেছ পাইপলাইন হ'লে ৰাইজৰ তালাপবাসী ৰাইজৰ সুবিধা হ'ব ধন্যবাদ তালাপৰ পৰা সুদীপ দাস ৰিপৰ্ট স্কাইলাইন নিউজ